নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বন্ধুসকল, আজি আমি দেশী মুৰ্গীৰ বৰ্ডিঙৰ বিষয়ে কথা পাতিম। কিয়নো যিগতিকে গৰম আছে এতিয়া দিন, তো গৰম দিনতনো বৰ্ডিংটো কেনেকৈ বহাব লাগে বা বৰ্ডিংটো কেনেকৈ বহালে মৰ্টেলিটিটো কম আহিব, তো আজি সেই ওপৰত আমি বিতংভাৱে আজি আলোচনা কৰিম। তো বলক দেৰি নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক বন্ধুসকল, এতিয়া এইটো এটা আমাৰ ৰিং লাগি আছে ইয়াত, মানে কি বৰ্ডিং। তো এইটো বৰ্ডিং আপোনাৰ এনেকৈ মই দানাটো দিছোঁ আৰু এতিয়া আমাৰ গধূলি হৈছে, প্ৰায় এতিয়া মানে গৈছে আৰু ৰ'দ নাই, এতিয়া গধূলি হৈছে এতিয়া প্ৰায়। তো আৰু মোৰ ফাৰ্মৰ এৰিয়াটোতো আগতো দেখুৱাইছোঁ মই, মোৰ ফাৰ্মৰ দুইটা ছাইডে সম্পূৰ্ণ খালী হয়। এইফালে আমাৰ ফিচাৰীটো আছে, এইটো ছাইডে ফিচাৰীটো মানে কি সেইটো ছাইডত মেটেকা হৈ গ'ল, যিগতিকে হায়াৰ দিয়া নাই, আৰু বাকী ইফালেতো খোলাই আছে। আৰু এতিয়া বৰ্ডিং এনেকৈ তিনি ধৰণৰ বৰ্ডিং কৰি ৰাখিছোঁ, মানে কি ইয়াত প্ৰায় 900 পোৱালি বৰ্ডিঙত সোমোৱা আছে, 300-300কৈ বৰ্ডিং ৰাখিছোঁ। আৰু এতিয়া পোৱালিবিলাক যদিও আপোনাৰ গৰম হয়, গৰম হ'লেও কি জানেনে, পোৱালিটো এতিয়াও মানে কি ঠাণ্ডাই পাই আছে। কিয়নো জানেনে, এইটো চাওকচোন, এই জুম বান্ধি আছে দেখিছেনে, এই তাত জুম বান্ধি আছে দেখিছেনে। তো এতিয়া ইহঁত মানে কি ঠাণ্ডাই পাই আছে, মানে যিখিনি টেম্পাৰেচাৰ হ'ব লাগে। কিয়নো পোৱালিখিনি বয়স হৈছে আজি প্ৰায় 2 দিন হ'ল, মানে মিচিঙৰ পৰা উলিয়াই অহা বা মানে বৰ্ডিঙত সোমাবলৈ 2 দিন হ'ল। তো এতিয়া ইহঁতক মানে কি হৈছে, মানে ঠাণ্ডাটো মানে সিহঁতে মেহচুচ কৰে এতিয়াও। সেইটো কাৰণে মই বহুত জলদিয়ে মানে লাইটকেইটা জ্বলাই দিছোঁ আৰু দুটাকৈ 100 লাইট দি দিছোঁ। আৰু এতিয়া আমি কি কৰিম, ইয়াত আমাৰ সম্পূৰ্ণ বস্তা চস্তা ৰেডি আছে। তো আমি এইখিনি বস্তা, এই বস্তাটো আমি ইয়াৰ ওপৰত ধুনীয়াকৈ এতিয়া ঢাকি দিম। এতিয়া যেতিয়া এই বস্তাটো ঢাকি দিয়া হ'ব আপোনাৰ, এইটো বস্তাটো এতিয়া ঢাকি দিয়াৰ লগে লগে কি হ'ব আপোনাৰ, এতিয়া মানে হিটটো ইহঁতৰ মানে কি গাত লাগিব আৰু এনেকৈ, যদিও গৰম আছে। আৰু এইটো বস্তু এটা লক্ষ্য কৰিব লাগিব, এই যেতিয়া আপোনাৰ বস্তাটো এনেকৈ ঢাকি দিব ন, যদি বহুত বেছি তলত হিট হয় ন, তেতিয়াহ'লে ইয়াত মানে ঘাম হ'ব, মানে ইয়াত এটা হিউমিডিটি হ'ব, মানে কি কুঁৱলী পৰাৰ নিচিনা। তেতিয়া জানিব, সেনেকুৱা হ'লেও কিন্তু বহুত বেছি অসুবিধা হ'ব, কিয়নো মোৰ পোৱালিবোৰৰ চৰ্দি লাগিব পাৰে। তো সেইটো এটাও মানে লক্ষ্য ৰাখিব লগা বিষয়। কিয়নো এতিয়া মই অলপ টাইম মানে কি ইহঁতক মানে অলপ টেম্পাৰেচাৰটো দি দিওঁ, যিগতিকে ইহঁতে জুম বান্ধি আছে। তো এতিয়া ইহঁতে আহিব, এতিয়া এই পোৱালিখিনি আপোনাৰ সম্পূৰ্ণ সুস্থ হৈ আছে এতিয়া। আৰু ইহঁতক মানে কি প্ৰায় এসপ্তাহমান বৰ্ডিং কৰিবলৈ অলপ মানে হেভিত হ'ব, অলপ ৰিক্স হ'ব, যদি মৰ্টেলিটি আহিব পাৰে। আৰু ইয়াৰ আগৰ ভিডিঅ' যদি মই চাইছোঁ গম পাইছে যে আমি বৰ্ডিং কৰিলে বৰ্ডিঙত মৰ্টেলিটি একদম 0% আহি যায়, কিয়নো আমি বৰ্ডিঙত বহুত বেছি ভালদৰে গুৰুত্ব দিওঁ। তো সেইটো কাৰণে কি হয়, আপোনাৰ মৰ্টেলিটিটো একদম 0% হৈ যায়। আৰু তাতো মানে কি যদি 2-এটা ৰিজেক্ট পোৱালি আহে, তো সেই ধৰক আপোনাৰ মৰ্টেলিটি হোৱাৰ চান্স থাকিব পাৰে। তো এইবিলাক হৈছে কি আপোনাৰ, এতিয়া ইয়াত গৰম আহিছে ধুনীয়া, ইয়াত গৰম আহিছে, পোৱালিবিলাক এতিয়া আপোনাৰ চাব অলপ দেৰিকৈ এইটো ৰিঙত আহিম আমি, একদম মানে সিহঁত এটা হৈ থাকিব। তো এইটো ৰিঙত যাওঁ, একেধৰণে এইটো ৰিঙো এনেকৈ খোলা হৈ আছে। আৰু এইটো যেনেকৈ থাকিছোঁ, তো এইটো ৰিঙো এনেকৈ থাকিব লাগিব, নহ'লে কি হৈছে জানেনে, এই চাওক ইয়াতে সিহঁতে জুম বান্ধিছে দেখিছেনে, মানে কি ইহঁতৰ ঠাণ্ডা সেইটো মানে মেহচুচ কৰি আছে ইহঁতে। তো এটা হ'ব লাগিব। আৰু গতিকে এইটো ৰিঙত আপোনাৰ প্ৰায় আমি এসপ্তাহমানহে ৰাখিব পাৰিম, মানে এসপ্তাহমান এইখিনি পোৱালি আপোনাৰ 300 বৰ্ডিং কৰি ৰাখিব পাৰিছোঁ। কিন্তু এসপ্তাহ পিছত ইয়াত ৰাখিব নোৱাৰিম, এসপ্তাহ পিছত ইয়াত প্ৰায় আপোনাৰ ধৰক 150মান কৰিহে বৰ্ডিঙত ৰাখিব পাৰিম, নহ'লে আপোনাৰ গ্ৰ'থত প্ৰব্লেম হ'ব পাৰে। তো সেইটো কাৰণে তাৰ আগে আমি মানে ইহঁতক মানে কি ছাইড কৰাৰ ব্যৱস্থা কৰিম, যিগতিকে এইবাৰ মোৰ ঠাইটো বহুত বেছি ডাঙৰ ঠাই হয়। তো এতিয়া সেই ৰিং আমি ৰেডি কৰিম এতিয়া লাহেকৈ, ভেকচিন মাৰি। আৰু এতিয়ালৈকে ভেকচিন হোৱা নাই, আৰু যেতিয়া ভেকচিন মাৰিম, কেনেকৈ কি কাৰণত ভেকচিন মৰা হ'ব, তো সেই বিষয়লৈ আমি ভালদৰে আলোচনা কৰিম। তো একেধৰণে এইটো ৰিঙো এনেকৈ প্ৰত্যেকটা ৰিঙে আপোনাৰ ছেম কণ্ডিশ্যনতে আছে। আৰু এইটো যেতিয়া হ'ব আপোনাৰ চাওক, এইবিলাক দেখিছিল, এইটো তাত গোট বান্ধিছে, এইটো এনেকুৱা গোট বান্ধি আছে। আৰু এইটো যদি গোট বান্ধি থাকে, তেতিয়াহ'লে বহুত বেছি মৰ্টেলিটি হোৱাৰ চান্স থাকি যায়, দেখিছেনে। একফালত আহিয়ে ইয়াত মানে কি চব ইয়াত জাম লাগিছে। আৰু গতিকে পোৱালি মই ৰিজেক্ট পোৱালি নাই, আৰু ৰিজেক্ট পোৱালিবিলাক আমি মিচিঙৰ ওপৰত আনি বৰ্ডিঙত নোসোমাওঁৱে, কিয়নো বৰ্ডিঙত সোমাব লাগিলে যদি বৰ্ডিঙত মৰ্টেলিটি আহে, তেতিয়াহ'লে ফাৰ্মত লাভ কৰিবলৈ বহুত বেছি অসুবিধা হয়। তো সেইটোৰ ওপৰত বহুত বেছি ধ্যান দিব লগা। আৰু এই বাকীকেইটা যি ৰিং আছে, এই ৰিঙৰ কাৰণে পোৱালি এতিয়া হেচাৰি হৈ আছে। তো এই 2 দিনতে এইখিনিও আমি বৰ্ডিঙত লগাব কৰিম। আৰু এনেধৰণে মই এইখিনি ইয়াত এতিয়া ঢাকি দিব লাগিব। এতিয়া গধূলি সম্পূৰ্ণ হোৱাই নাই, তো এতিয়াতো গৰমেই আছে, কিন্তু গৰম থাকিলেও আপোনাৰ মানে কি এই কণ্ডিশ্যনটো কৰিবই লাগিব। এতিয়া চাওক, এই ৰিংটো চাওক, এয়া চাওক দেখিছেনে, এই ৰিংটো, এই পোৱালিবিলাক একদম সম্পূৰ্ণ দৌৰি আছে এতিয়া। এইটো এতিয়া আপোনাৰ কি হৈছে, মানে কি ইহঁতে যাতে আপোনাৰ
যিটো মিচিঙত আমি ইহঁতক মানে টেম্পাৰেচাৰ দি মেইনটেইন কৰিছোঁ, এই টেম্পাৰেচাৰটো ইহঁতক এসপ্তাহলৈকে যদি আমি ইয়াত যদি ৰাতিৰ ভাগত মেইনটেইন কৰিব পাৰোঁ আৰু দিনৰ ভাগত আমি ইহঁতক অলপ প্ৰচেছটো বেলেগ কৰি ৰাখোঁ, য'তকৈ আপোনাৰ সিহঁতে যাতে এডজাষ্ট হ'ব পাৰে। আৰু এইখিনি হৈছে বৰ্ডিঙৰ আটাইতকৈ মানে গুৰুত্ব মানে কি মানে দিব লগা এটা দিশ এটা আৰু এইটো যদি বেছি ভালকৈ যদি গুৰুত্ব দিয়া হয় তেতিয়াহ'লে আপুনি ফাৰ্মত লাভ কৰিবলৈ বহুত বেছি সহজ হৈ যাব, আৰু নহ'লে আপোনাৰ প্ৰফিট খাবলৈ বহুত বেছি অসুবিধা হৈ যাব। এই পোৱালিবিলাক ইয়াত জাম খাই আছে এতিয়া, দেখিছেনে? এইটো জাম খাইছে নেকি? ইয়াত আপোনাৰ এতিয়াও মানে হিট লাগিব, ইয়াত আকৌ হিট হ'ব লাগিব। আৰু ইয়াত এটা বস্তু লক্ষ্য ৰাখিব লাগিব কি যাতে এই পেপাৰবিলাকে আপোনাৰ গম পাব যদি এইটো যদি আপোনাৰ পানী লাগিছে বা এইটো যদি এনেকৈ ঘাম হৈছে বস্তাৰ ওপৰত, তেতিয়াহ'লে জানিব যে এইটো বহুত বেছি আৰু মানে কি গৰম হৈছে। তেতিয়াহ'লে মানে কি চৰ্দি লগাৰ এটা চান্স থাকে, তেতিয়াও মৰ্টেলিটি হ'ব পাৰে পোৱালিবিলাক। তো সেইটো কাৰণে অলপ লক্ষ্য ৰাখিলেই হ'ল। আৰু এই পায়খানাবোৰ ইহঁতৰ অলপ লক্ষ্য ৰাখিলে হ'ল, য'তকৈ যাতে পানী যাতে সিহঁতে পায়খানা নকৰে সেইটোৰ ওপৰতো লক্ষ্য ৰাখিলে হ'ল। বাকী আৰু বেলেগ চাব লগা দিশ নাথাকিব, যিগতে ভেকচিনৰ সময় অহা নাই, আৰু ভেকচিন মৰাৰ পিছত ইহঁতৰ গ্ৰ'থৰ সেইটো অকণমান চেঞ্জ হ'ব। আৰু এতিয়ালৈকে কোনো ধৰণৰ মেডিচিন আমি ব্যৱহাৰ নকৰোঁ, কিয়নো এতিয়া সিহঁতক মেডিচিন দিব লগা কোনো ধৰণৰ বেমাৰ বা এনেকুৱা কিবা হোৱাৰ কোনো চান্সেছ নাই। তো এতিয়া নিদিওঁ, আমি যেতিয়া ভেকচিন হৈ যাব তাৰপিছতে ইহঁতৰ আচল ট্ৰিটমেণ্টটো আমি আৰম্ভ কৰিম। তো বন্ধুসকল আজিলৈ ইমানে, আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। যদি কোনোবা যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে হোৱাটছআপত মেছেজ কৰিব পাৰিব, কিয়নো মোৰ কণ্টেক্টৰ নম্বৰটো দিয়া আছে। তো বন্ধুসকল আজিলৈ ইমানে, আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।